गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপুতি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ৪১ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ১০০ৰ পৰা ১০৩, শ্লোক ৫৫ৰ পৰা ৭০। ইতিমধ্যে যোৱা খণ্ডত ভক্তৰ কৰ্ম অনুসৰি শিষ্যই কেনেধৰণে গুৰু আজ্ঞা পালন কৰে, লগতে ভক্তৰ চেতনা আৰু কৰ্ম অনুসাৰে বিভিন্ন প্ৰকাৰৰ শিষ্যৰ বিষয়ে শুনিলোঁ। আহক আজি পুনৰাই আমি ভক্তৰ চেতনা আৰু কৰ্ম অনুসাৰে বিভিন্ন প্ৰকাৰৰ শিষ্যৰ বিষয়ে জানো আৰু শুনো। দ্বিতীয় প্ৰকাৰৰ শিষ্য কৰ্মপূৰ্ণ লৈ ভাৱ দাস্য, গুৰুৰ আজ্ঞাৰেহে কৰে, নিজৰ ইচ্ছাৰে নকৰে। দ্বিতীয় প্ৰকাৰৰ শিষ্যই কামবোৰ সম্পূৰ্ণ কৰে শ্ৰী গুৰুৰ আজ্ঞা অনুসাৰে, স্বেচ্ছাই নহয়। যি কামকেই পায় তেওঁ তাকেই পূৰ্ণ কৰে তেওঁ, গুৰু কৰ্মৰ লগে লগে নিজ কৰ্ম পূৰণ কৰে। শ্ৰী গুৰুৰ দ্বাৰা এনে ভক্তই যি কামেই নাপাওক কিয় সকলো কৰ্ম সম্পূৰ্ণ কৰে আৰু শ্ৰী গুৰুৰ কামৰ লগে লগে নিজৰ কাম কাজো সম্পন্ন কৰে। কৰ্মত বাধা দেখিলে কৰ্মত ধৰিলে জঞ্জালে, শুদ্ধ সমাধান পাবলৈ লৰে গুৰুৰ কাষলে। যেতিয়াই তেওঁৰ কৰ্মত বাধা উৎপন্ন হয় আৰু কৰ্মত জঞ্জালে ঘেৰি ধৰে, তেতিয়াই সেইবোৰৰ উচিত সমাধান পাবলৈ শ্ৰী গুৰুৰ কাষলৈ দৌৰি যায়। তৃতীয় প্ৰকাৰৰ ভক্ত অতি সামান্য অনুৰক্ত, নাই যে ধৈৰ্য নাই শ্ৰদ্ধা, গুৰুৰ কৰ্ম কৰে আধা। তৃতীয় প্ৰকাৰৰ ভক্তই শ্ৰী গুৰুৰ প্ৰতি সামান্য পৰিমাণেহে অনুৰক্ত হৈ থাকে, তেওঁলোকৰ ধৈৰ্যও নাথাকে আৰু শ্ৰদ্ধাও নাথাকে, সেইবাবে গুৰুৰ কৰ্ম আধা বা অসম্পূৰ্ণ কৰি থয়। কৰ্ম নকৰে স্বল্পমনা, কৰে যে বহুত ৰচনা, কৰে মাথো সামান্য কৰ্ম, ভাবে সেয়াই মহাধৰ্ম। এই ক্ষুদ্ৰমনা ভক্তই শ্ৰী গুৰুৰ কাম নকৰি বহুত চেলু উলিয়াই আৰু সামান্যতম কাম কৰি ভাবে যে তেওঁলোকে মহাধৰ্ম অৰ্থাৎ বহুত ডাঙৰ ধৰ্মীয় কাম কৰিছে। সেৱাৰ পিছে থাকে স্বাৰ্থ, নিষ্কাম যে নহয় কৰ্ম, স্বাৰ্থ পূৰণ অবিহনে অন্য গুৰুৰ কাষ চাপে। সেৱাৰ মূলতে যদি স্বাৰ্থ লুকাই থাকে তেন্তে সেই সেৱা নিষ্কাম কৰ্ম হৈ নাথাকে আৰু এনে ভক্তই নিজৰ স্বাৰ্থ পূৰণ হোৱাৰ লগে লগে অইন গুৰুৰ কাষলৈ দৌৰি গুচি যায়। গুৰু সেৱা কৰ্মৰ ফল, নিতৌ মিলে উত্তম ফল, সেৱা ফলাই মহামতি, কৰ্ম খেলৰ এই গতি। গুৰু সেৱা কৰ্মৰ সদায় উত্তম ফল মিলে, শ্ৰী গুৰুৰ সেৱা কেতিয়াও নিষ্ফল নহয়। মহামতি শ্ৰী গুৰুৱে সদায় সেৱা ফলৱতী কৰে, কৰ্ম খেলৰ এই গতি। কৰ্মই কৃপাৰ আধাৰ, এই শিক্ষা গুৰুবৰৰ, ভক্ত হস্তে কৰ্ম কৰাই, কৰ্মফলো নিজে বিলায়। শ্ৰী গুৰুবৰে ইয়াকেই শিকায় যে কৰ্মই হ'ল কৃপাৰ আধাৰ। তেখেতে ভক্তৰ হাতেৰে কৰ্ম কৰায় আৰু স্বয়ং কৰ্মফল বিতৰণ কৰে। প্ৰথম প্ৰকাৰৰ ভক্ত বিৰল আৰু পুণ্যৱন্ত, এনে ভক্ত সাধু বা সন্ত, গুৰু কৃপাৰে পুণ্যৱন্ত। প্ৰথম প্ৰকাৰৰ ভক্ত বিৰল আৰু পুণ্যৱন্ত হয়, বাস্তৱতে এনে ভক্ত সাধু আৰু সন্ত হয় তথা গুৰু কৃপাৰে পুণ্যৱন্ত হয়। সাধকে গুৰুৰ কৃপাৰে চলে প্ৰগতিৰ পথেৰে, জন্মই জন্মান্তৰে আহে, সাধনা কৰে লাহে লাহে। এনে সাধকে শ্ৰী গুৰুৰ কৃপাৰে প্ৰগতিৰ পথেৰে অগ্ৰসৰ হয়, তেওঁলোকে জন্ম জন্মান্তৰে আহে আৰু লাহে ধীৰে সাধনা কৰি থাকে। দেহ ধৰি সেই যোগীয়ে সাধনা যে সম্পূৰ্ণ কৰে, আহিলে অন্তিম অৱস্থা, গুৰু কৃপাৰে দিব্য ৰাস্তা। তেনে যোগীয়ে শৰীৰ ধাৰণ কৰি সাধনা সম্পূৰ্ণ কৰে আৰু অন্তিম অৱস্থা প্ৰাপ্ত হ'লে শ্ৰী গুৰুৱে দিব্য পথ প্ৰদৰ্শন কৰে। দ্বিতীয় প্ৰকাৰৰ ভক্ত গুৰুৰ প্ৰতি অনুৰক্ত, মায়াৰ পৰাও দূৰত্ব, সদায় গুৰুৰেই ভক্ত।
দ্বিতীয় প্ৰকাৰৰ ভক্ত শ্ৰীগুৰুৰ প্ৰতি অনুৰক্ত হৈ থকাৰ লগতে পৰিয়ালৰ মায়াৰ পৰা দূৰত্ব ৰাখি সদায় শ্ৰীগুৰুৰ সৈতেই থাকে। ভৱজঞ্জাল ত্যাগ হয়, গুৰুৰ পৰা দীক্ষা লয়। জপ তপ বা ধ্যান কৰে, পূৰ্বৰ ঋণ পৰিশোধে। তেওঁলোকে ভৱজঞ্জাল ত্যাগ কৰি শ্ৰীগুৰুৰ পৰা দীক্ষা লয় আৰু জপ তপ ধ্যান আদি কৰি পূৰ্বৰ ঋণ পৰিশোধ কৰে। মৃত্যুৰ ক্ষণ আহি থাকে, গুৰুৰ নাম জপি থাকে। স্মৰণ কৰে শেষ ক্ষণে, বিশ্ৰান্তি লভে মৰণতে। মৰণৰ ক্ষণ আহি পৰিলে তেনে ভক্তই শ্ৰীগুৰুৰ নাম জপি থাকে আৰু অন্তিম ক্ষণতো গুৰুক স্মৰণ কৰি মৃত্যুৰ পিছত বিশ্ৰান্তি প্ৰাপ্ত কৰে। তৃতীয় প্ৰকাৰৰ ভক্ত সংসাৰৰ অনুৰক্ত। পাপৰ সতে পুণ্য কৰি কাল আহিলে যায় মৰি। তৃতীয় প্ৰকাৰৰ ভক্ত সংসাৰৰ প্ৰতি অনুৰক্ত হয়। তেওঁলোকে পাপৰ সৈতে পুণ্যও কৰি সময় সমাপ্ত হ'লে মৃত্যুক সাৱটি লয়। এনে বহুত ভক্ত আছে, ভৱসুখ মাথো বিচাৰে, কৃপাধন পাবৰ বাবে পুণ্যৰ সঞ্চয় নকৰে। এনে ভক্তৰ সংখ্যা বহুত, যিসকলে মাথো ভৱসুখ বিচাৰে, কিন্তু কৃপাধন পাবলৈ তেওঁলোকৰ লগত কোনো সঞ্চিত পুণ্য নাথাকে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। শ্ৰী গুৰু ভাগৱত।